প্ৰায় এমাহ পূৰ্বে হৈছিল সন্ধানহীন ৰমেনাক বিচাৰি বহু ঠাই চলাত পৰিয়ালৰ অৱশেষত এটা গাঁতৰ পৰা উদ্ধাৰ ৰমেনা জীৱিত নহয় মৃত অৱস্থাত পৰিয়ালে পালে ৰমেনাক পুনৰ আন এক চাঞ্চল্যকৰ ঘটনাই শিহৰিত কৰি তুলিছে সকলোকে ৰহস্যৰে ভৰা এই ঘটনাই এতিয়া ভাবিবলৈ বাধ্য কৰি তুলিছে সকলোকে 4 বছৰ পূৰ্বে দক্ষিণ হালমৰাৰ ৰফিকুল ইছলাম নামৰ লোকগৰাকীৰ লগত বিবাহপাশত আবদ্ধ হৈছিল ৰমেনা খাতুন নামৰ এইগৰাকী মহিলা ই ৰিক্সা চলাই জীৱন নিৰ্বাহ কৰা ৰফিকুলে বিয়াৰ পাছতে গুৱাহাটীলৈ গুচি আহিছিল ই ৰিক্সা চলাবলৈ অকল ই ৰিক্সাই নহয় পৰৱৰ্তী সময়ত লটাৰী খেলৰ লগতো জড়িত হৈ পৰিছিল ৰমেনাৰ স্বামী ৰফিকুল কিন্তু তাৰ পাছতে ঘটিল সেই ঘটনা যাৰ বিষয়ে হয়তো কল্পনা কৰা নাছিল কোনেও বিগত এমাহৰ পৰা সন্ধানহীন হৈ আছিল ৰফিকুল ইছলামৰ পত্নী ৰমেনা খাতুন ৰমেনা খাতুনৰ সন্ধানহীন হৈ পৰাৰ পিছত ভৰলুমুখ থানাৰ ৰমেনা খাতুনৰ মাতৃয়ে দাখিল কৰিছিল এজাহাৰ ৰমেনাৰ মাতৃৰ এজাহাৰৰ পাছতে মহানগৰ আৰক্ষীয়ে এই ঘটনাৰ তদন্ত আৰম্ভ কৰে টুকাৰৰান্ধা পাহাৰত গুৱাহাটী বিলাসীপাৰা আৰু চাপৰ আৰক্ষীয়ে তীব্ৰ অভিযান চলায় অভিযানৰ পাছতে আজি টুকাৰবান্ধা পাহাৰত জেচিবিৰে গাঁত খান্দি উদ্ধাৰ কৰে ৰমেনা খাতুনৰ অৰ্ধগলিত মৃতদেহ এমাহ পূৰ্বে অতি নৃশংসভাৱে ৰমেনাৰ প্ৰাণ লৈ গাঁতত পুতি থৈছিল ৰমেনাৰ নিথৰ দেহ এই লোমহৰ্ষক ঘটনাৰ লগত জড়িত থকা সন্দেহত গুৱাহাটী আৰক্ষীয়ে ৰফিকুলৰ ভাতৃ হাবিজুল সহ আটক কৰিছে কেইবাজনো লোকক হাবিজুলৰ স্বীকাৰোক্তিৰ ভিত্তিতে বিলাসীপাৰাৰ টুকাৰবন্ধাত এক্সকেভেটৰৰ গাঁত খান্দি ৰমেনা খাতুনৰ উদ্ধাৰ কৰে নিথৰ দেহ বৰ্তমানো পলাতক অৱস্থাত আছে ৰমেনা খাতুনৰ স্বামী ৰফিকুল ইছলাম কি কাৰণৰ বাবে এই নৃশংস কাণ্ডৰ বলি হ'ব লগা হ'ল ৰমেনা খাতুন সেয়া বৰ্তমানো আছে ৰহস্যৰ আৱৰ্তত একো এতিয়া কনফিউজনত আমি আহিব পৰা নাই তো জাষ্ট মানে আমাৰ এতিয়া চলিয়ে আছে তো আমি যেতিয়া কিবা কনফিউজনত আহোঁ তাৰপিছত মানে আপোনালোকে গম পাবই আৰু কি হৈছিল এটা হত্যাকাণ্ড হৈছিল কেনে ধৰণৰ হৈছিল বা ইন্টেনশনটো কি আছে এতিয়া আমি সাসপেক্টেড মাৰ্ডাৰ হেৰি ভাবিছোঁ তো আমি এটা বডি ৰিকভাৰো কৰিছোঁ তো আমি এতিয়া মানে প্ৰচিড কৰিম এক্সিমিনেশ্যন ইনকুৱেষ্ট বুলি কয় সেইটো যোনটো বাৰীড বডিটো আমি ওলাই পিনে ইনকুৱেষ্ট কৰোঁ তো এতিয়া আমি ক্ৰাইম ৰিক্ৰিয়েশ্যনটো কৰিম তাৰপিছত ইনকুৱেষ্টটো কৰিম আৰু তাৰপিছত আফটাৰ পষ্টমৰ্টেম আৰু ফৰেনচিকহে আমি মানে ডিটেইলছটো গম পাম যে একচুৱেলি হৈছিলে কি কিমান দিনৰ আগত আৰু ক'ত হৈছিল এফআইআৰ হৈছিল এইটো একচুৱেলি 3 নৱেম্বৰত হৈছিলে 3 অক্টোবৰত হৈছিলে তো আমি এনেকৈ ভৰলুমুখ থানাৰ আণ্ডাৰত হৈছিলে আৰু তো মই কামৰূপ মেট্ৰৰ পৰা আহিছোঁ তো বাছ এতিয়া মানে এইখিনিয়ে আমি নাই এতিয়া আমি সেইটো একো গম নাপাওঁ কোনে কৰিছে কেনেকৈ কৰিছে একো মানে আমি গম নাপাওঁ এতিয়া ঘটনাসন্দৰ্ভত কিমানজনক ইতিমধ্যে পুলিচে আটক কৰিছে বা সেইবিলাক আপুনি পুলিচৰ হেৰি সুধি লওক মই ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ পৰা আহিছোঁ পিছত মানে যেতিয়া প্ৰচিড হ'ব আপোনালোকে গম পাবই একিউজজনৰ নাম আমি ক'ব নোৱাৰোঁ এতিয়া কাৰণ তেওঁ এতিয়াও একিউজ হয় একো মানে এতিয়ালৈ প্ৰুফ হোৱা নাই ন যেতিয়া আপোনালোকে মানে কনক্লুজনত কিবা আহে আপোনালোকে গম পাবই ভিক্টিমজনী ৰমিনা খাতুন তেওঁৰ বডিটো আমি মানে হেৰি কৰিছোঁ ৰিকভাৰ কৰিছোঁ তেওঁৰ ঘৰ একচুৱেলি তেওঁ ঘৰটো গম নাপাওঁ কিন্তু তেওঁৰ হেৰি দিছিলে মাকে কমপ্লেইন দিছিলে ভৰলুমুখ থানাত ত' সেই হিচাপে আমি আহিছিলোঁ